নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাঁথৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ সাঁথৰটো হৈছে দিন গণু, সপ্তাহ গণু আৰু গণু মাহ, এনেকৈ কটাই দিওঁ গোটেই 12 মাহ। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে কেলেণ্ডাৰ। 2 নম্বৰ সাঁথৰটো হৈছে এজনী চেৰেলি গাই 7খন পথাৰৰ ধান খায়। এজনী চেৰেলি গাই 7খন পথাৰৰ ধান খায়। কি বাৰু উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে কাচি। 3 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যাৰ চকু নাই তথাপিও কান্দিব পাৰে। এনেকুৱা কি আছে যাৰ চকু নাই তথাপিও কান্দিব পাৰে। হয়, ইয়াৰ উত্তৰটো হৈছে ডাৱৰ। 4 নম্বৰ সাঁথৰটো হৈছে তিয়াই দিব পাৰি কিন্তু শুকুৱাব নোৱাৰি। কোৱাচোন উত্তৰটো অলপমান ভাবি। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে জিভা। 5 নম্বৰ সাঁথৰটো হৈছে জুইও নহয় তৰাও নহয়, নহয় জোনবাই, পোহৰতকৈ আন্ধাৰতহে ভালকৈ দেখা পায়। এনেকুৱা বাৰু কি আছে? হয়, আপোনালোকে ভবাটোৱে। ইয়াৰ উত্তৰটো হৈছে জোনাকী পৰুৱা। 6 নম্বৰ সাঁথৰটো হৈছে ভোক লাগিলে খাব পাৰি, পিয়াহ লাগিলে পান কৰিব পাৰি। এনেকুৱা বাৰু কি আছে? হয়, ইয়াৰ উত্তৰটো হৈছে নাৰিকল। 7 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো বাঢ়ি যোৱাৰ পিছত কেতিয়াও কমি নাযায়। এনেকুৱা বাৰু কি বস্তু আছে? হয়, ইয়াৰ উত্তৰটো হৈছে বয়স। 8 নম্বৰ সাঁথৰটো হৈছে ৰাতি হলে কান্দে দিনত হলে শুৱে। ৰাতি হলে কান্দে দিনত হলে শুৱে। এনেকুৱা বাৰু কি আছে? হয়, ইয়াৰ উত্তৰটো হৈছে মমবাতি। 9 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি পাত ৰন্ধা হয় কিন্তু খোৱা নহয়। এনেকুৱা কি পাত ৰন্ধা হয় কিন্তু খোৱা নহয়। হয়, ইয়াৰ উত্তৰটো হৈছে তেজপাত। 10 নম্বৰ সাঁথৰটো হৈছে জুইত ফুটে পানীত মৰে, সেই বস্তুটো দাইল আঞ্জাত দিয়ে। জুইত ফুটে পানীত মৰে, সেই বস্তুটো আকৌ দাইল আঞ্জাত দিয়ে। এনেকুৱা বাৰু কি আছে? হয়, ইয়াৰ উত্তৰটো হৈছে নিমখ। 11 নম্বৰ সাঁথৰটো হৈছে কাৰাক কুৰুক কৰে, হেণ্ডছেক দিলেই বমি কৰি দিয়ে। দিয়াচোন উত্তৰটো অলপমান ভাবি। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে দমকল। আজি 52 নম্বৰ সাঁথৰটো হৈছে ওপৰৰ পৰা পৰিল চিলা, গোটে গোটে মানুহগিলা। ওপৰৰ পৰা পৰিল চিলা, গোটে গোটে মানুহগিলা। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো বাৰু কি হ'ব পাৰে আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।